বাস্তৱত নহ'ব পাৰে, মোৰ কল্পনাত হয়। আৰু এই তৃতীয় সন্তানটো মই এটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছোঁ। কবিতাটো পাঠ কৰিবলৈ লৈছোঁ। কি ফুলৰ সংগঠনত তুমি মোক গৰ্ভস্থ কৰিলা আৰু সজালা তৃতীয় সন্তান। দুৰ্বল গৰ্ভত জন্ম দি বছৰত তৃতীয় ঋতুত বিলাই দিলা আৰু আজি পাহৰি পেলাইছ মোৰ উপস্থিতিৰ অস্তিত্ব। যাৰ আদৰণত তুমি এদিন অনুভৱ কৰিছিলা সুখৰ মাংগলিক সৌন্দৰ্য, প্ৰাৰ্থনাৰ বন্তি গছি বুকুত সাৱটি লৈ যাৰ উপস্থিতি কাতৰভাৱে কামনা কৰিছিলা দুই হাতৰ মুঠি, লখিমীৰ বুকুত নপান নতামোল কাটি যাৰ নামত জ্বলাইছিলা আকাশ বন্তি, পদূলিত উদযাপন কৰিছিলা সজ কুশলা উৎসৱ, শালিধানৰ মাজৰ সৰু আলিত থিয় হৈ যাক নিবেদন কৰিছিলা উশাহে উশাহে পকা ধানৰ ফুল ফুলীয়াৰ গোন্ধতাৰ সৈতে যাক নমাই আনিছিলা আকাশৰ পৰা আৰু শাৰী শাৰী চাকি জ্বলাই বহুৱাই থৈছিলা তুলসীৰ তলত। ক'ত আজি তেওঁ, যি সন্তানৰ নামত তুমি এদিন সজাইছিলা ৰবাব টেঙাৰ শৰাই, ঔটেঙাৰ বাকলিত তেল ঢালি ঢালি যাক শিকাইছিলা ভূমিৰ সোণালী পাত, বুকুৰ মোহনাত বহাই লৈ যাৰ নামত চিকুণ কৰিছিলা ভঁৰালৰ ঠিকনা, আজি পাহৰি থাকিলা তেওঁ তোমাৰেই সন্তান নাই, তেওঁ তোমাৰেই সন্তান। ধন্যবাদ।